কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে সেইটো জুবিন গাৰ্গে কোৱা কথা আৰু কালি পৰহি মই নিজে গ্ৰন্থমেলালৈ আহিবলৈ দেখিছিলো যে কিতাপৰ দোকানৰ সন্মুখত যিমান ল'ৰা ছোৱালী থাকে যেটো ভিৰ হয় তাতকৈ আজি জুবিন গাৰ্গক চাবলৈ বেছি মানুহ আহিছে জুবিন গাৰ্গৰ ফালৰ পৰা আহ্বান বিচাৰো যে জুবিন গাৰ্গক চাবলৈ যিখিনি মানুহ আহিছে প্ৰত্যেকই অন্তত এখন কিতাপ কিনি ঘৰলৈ উভতি যাওক হেতু নিশ্চয় হেতু সঁচা কথা আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে পুৰণা ৰাইটাৰ নতুন ৰাইটাৰ আজিকালি বহুত ধুনীয়া ৰাইটাৰ ওলাইছে ধুনীয়া নভেল লিখিছে কবিতা লিখি আছে গতিকে যদি কিতাপ নিকিনেই সো তেওঁলোকে লিখিলে কাৰ কাৰণে কথাটো হেতু কেনেকুৱা হৈ যাব কথাটো অকল ইন্টাৰনেটেই নহয় ইন্টাৰনেটটো অকল মাধ্যম নহয় কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম এটা মানসিক খাদ্য মানসিক বিকাশৰ এটা মাধ্যম কিতাপ আৰু মই মোৰ দেউতাকে দেখিছো সৰুৰ পৰা অকল কিতাপেই পঢ়ি থাকে মানে এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে মোৰ দেউতাই 5টামান ভাষাত পঢ়ে আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালো ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ ইংলিছ পাইছো হিন্দী পাইছো ইভেন দেউতাই উৰ্দু শিকিছিলে মাজতে উৰ্দু কিতাপ পাইছো সংস্কৃত বেংগলী অসমীয়া আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালো আৰু